Question number 1. Where was the last capital of Ahom Kingdom? আহোম ৰাজ্যৰ অন্তিম ৰাজধানী ক'ত আছিল? শুদ্ধ অপশ্যন হ'ব অপশ্যন ডি যোৰহাট। Question number 2. Who founded the Bormon dynasty in Kamrupa? কামৰূপত বৰ্মন ৰাজবংশ কোনে প্ৰতিষ্ঠা কৰিছিল? শুদ্ধ অপশ্যন হ'ব অপশ্যন এ পুষ্য বৰ্মন। পুষ্য বৰ্মনে কামৰূপৰ বৰ্মন ৰাজবংশ প্ৰতিষ্ঠা কৰিছিল। Question number 3. How many times did Burmese invade Assam? মানে কেইবাৰ অসম আক্ৰমণ কৰিছিল? শুদ্ধ অপশ্যন হ'ব অপশ্যন বি 3 times। মানে 3বাৰ অসম আক্ৰমণ কৰিছিল। Question number 4. When did the Kamata Kingdom founded? কমতা ৰাজ্য কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল? শুদ্ধ অপশ্যন হ'ব অপশ্যন এ 1257 1257 চনত কমতা ৰাজ্য প্ৰতিষ্ঠা কৰা হৈছিল। Question number 5. Who among the following is the first Assamese translator of Ramayana? নিম্নলিখিত কোনজন ৰামায়ণৰ প্ৰথম অসমীয়া অনুবাদক? শুদ্ধ অপশ্যন হ'ব অপশ্যন বি মাধৱ কন্দলী। Question number 6. Who is the founder of Koch dynasty in Assam? অসমত কোচ ৰাজবংশৰ প্ৰতিষ্ঠাপক কোন আছিল? শুদ্ধ অপশ্যন হ'ব অপশ্যন ডি বিশ্বসিংহ। Question number 7. Who was the last king of Danava dynasty? দানৱ বংশৰ অন্তিম ৰজা কোন আছিল? শুদ্ধ অপশ্যন হ'ব অপশ্যন বি ঘটকাসুৰ। Question number 8. What is the highest civilian award in Assam? অসমৰ সৰ্বোচ্চ অসামৰিক সন্মান কি? শুদ্ধ অপশ্যন হ'ব অপশ্যন বি অসম বৈভৱ। Question number 9. What is the name of the first drama written by Jyoti Prasad Agarwala? জ্যোতি প্ৰসাদ আগৰৱালাই লিখা প্ৰথমখন নাটকৰ নাম কি? শুদ্ধ অপশ্যন হ'ব অপশ্যন এ শোণিত কুঁৱৰী। Question number 10. Who is the first Assamese female IPS officer? প্ৰথম অসমীয়া মহিলা IPS অফিচাৰ কোন? শুদ্ধ অপশ্যন হ'ব অপশ্যন চি সংযুক্তা পৰাশৰ। Question number 11. Who was the first বৰবৰুৱা of Ahom Kingdom? আহোম ৰাজ্যৰ প্ৰথম বৰবৰুৱা কোন আছিল? শুদ্ধ অপশ্যন হ'ব অপশ্যন এ মোমাই তামুলী। Question number 12. Which Assamese poet is known as এখুত ককাইদেউ? কোনজন অসমীয়া কবিক এখুত ককাইদেউ বুলি জনা যায়? শুদ্ধ অপশ্যন হ'ব অপশ্যন চি নৱকান্ত বৰুৱা। Question number 13. Gumrak dance form is associated with which tribe? গুমৰাগ নৃত্য কোনটো জনজাতিৰ সৈতে সম্পৰ্কিত? শুদ্ধ অপশ্যন হ'ব অপশ্যন বি মিচিং। Question number 14. Bagurungba dance form is associated with which tribe? বাগুৰুম্বা নৃত্য কোন জনজাতিৰ সৈতে সম্পৰ্কিত? শুদ্ধ অপশ্যন হ'ব অপশ্যন এ বড়ো। Question number 15. When was the Boro Sahitya Sabha established? বড়ো সাহিত্য সভা কেতিয়া গঠন হৈছিল? শুদ্ধ অপশ্যন হ'ব অপশ্যন এ 1952 1952 চনত। Question number 16. Which state does Srirampur connect with Assam? শ্ৰীৰামপুৰে অসমৰ সৈতে কোনখন ৰাজ্যৰ সংযোগ স্থাপন কৰে? শুদ্ধ অপশ্যন হ'ব অপশ্যন ডি পশ্চিম বংগ। Question number 17. Where is Assam Women's University located?
অসম মহিলা বিশ্ববিদ্যালয় ক'ত অৱস্থিত? শুদ্ধ অপশ্যন হ'ব অপশ্যন চি যোৰহাট। Question number 18. The first Assamese magazine, Arunodoy, was published from. প্ৰথমখন অসমীয়া আলোচনী অৰুণোদয় ক'ৰ পৰা প্ৰকাশিত হৈছিল? শুদ্ধ অপশ্যন হ'ব অপশ্যন বি শিৱসাগৰ, শিৱসাগৰৰ পৰা প্ৰকাশ হৈছিল। Question number 19. The first Assamese to receive the Gyanpith Award was. Question number 1. Where was the last capital of the Ahom? আহোমৰ অন্তিম ৰাজধানী ক'ত আছিল? Question number 1. Where was the last capital of Ahom Kingdom? আহোম ৰাজ্যৰ অন্তিম ৰাজধানী ক'ত আছিল? Question number 20. The Bodoland Territorial Council (BTC) was established in the year. Bodoland Territorial Council (BTC) কোন চনত গঠন হৈছিল? শুদ্ধ অপশ্যন হ'ব অপশ্যন এ 2003, 2003 চনত BTC গঠন হৈছিল। Question number 21. The logo of Assam Sahitya Sabha was designed by. অসম সাহিত্য সভাৰ লোগোটো কোনে ডিজাইন কৰিছিল? শুদ্ধ অপশ্যন হ'ব অপশ্যন বি যুগল দাস। Question number 22. Pabitra Wildlife Sanctuary is located in. পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্য ক'ত অৱস্থিত? শুদ্ধ অপশ্যন হ'ব অপশ্যন এ মৰিগাঁও। Question number 23. How many tiger reserves are there in Assam? অসমত কেইখন বাঘ সংৰক্ষিত বনাঞ্চল আছে? শুদ্ধ অপশ্যন হ'ব অপশ্যন চি 4. অসমত 4খন বাঘ সংৰক্ষিত বনাঞ্চল আছে। সেইকেইখন হৈছে কাজিৰঙা, মানস, নামেৰি আৰু ওৰাং টাইগাৰ ৰিজাৰ্ভ। Question number 24. Kaziranga was declared tiger reserve in the year. কোন চনত কাজিৰঙাক টাইগাৰ ৰিজাৰ্ভ ঘোষণা কৰা হয়? শুদ্ধ অপশ্যন হ'ব অপশ্যন এ 2006. 2006 চনত কাজিৰঙাক টাইগাৰ ৰিজাৰ্ভ হিচাপে ঘোষণা কৰা হয় আৰু 2015 চনত ওৰাং নেশ্যনেল পাৰ্কক টাইগাৰ ৰিজাৰ্ভ হিচাপে ঘোষণা কৰা হয়। Question number 25. On which date is Assam Sports Day celebrated in Assam? কোন তাৰিখত অসম ক্ৰীড়া দিৱস উদযাপন কৰা হয়? শুদ্ধ অপশ্যন হ'ব অপশ্যন চি 17 অক্টোবৰ। 17 অক্টোবৰত অসম ক্ৰীড়া দিৱস উদযাপন কৰা হয় আৰু 3 ছেপ্টেম্বৰত অভিৰুচি ক্ৰীড়া দিৱস উদযাপন কৰা হয়।